Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছ চেপ্টাৰ 2 এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 1 ৰ 1 নম্বৰ অংকটো সমাধান কৰিম। সো কুৱেশ্যন নম্বৰ 1 ত কি কৈছে, তলৰ দিগাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰা। মানে দিগাত বহুপদটোৰ প্ৰথমে শূন্য উলিয়াব কৈছে আৰু তাৰ পিছত শূন্য আৰু হহকবোৰৰ মাজত যে এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো সত্যাপন কৰিব দিছে। গতিকে চোৱা, আমি এই দ্বিঘাত বহুপদটোৰ শূন্য উলিওৱাৰ আগত এটা বেছিক কনচেপ্ট শিকি ল'ম। এইখিনি চাই লোৱা তোমালোকে। চোৱা, আমি জানো দ্বিঘাত বহুপদৰ আৰ্হিটো কি, এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি। এতিয়া চোৱা, এই দ্বিঘাত বহুপদটো এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি আৰ্হিত আছেনে নাই? চোৱা, তোমালোকে ক'বা ছাৰ ইয়াত প্লাছ আছে কিন্তু ইয়াত মাইনাছ আছে। চাই লোৱা, এইটোকতো আমি এনেকৈ লিখিব পাৰি, এক্স স্কোয়াৰ মাইনাছ 2x আমি এনেকৈ লিখিব পাৰোঁ প্লাছ মাইনাছ 2 ইনটু এক্স। আকৌ ইয়াত মাইনাছ 8 আছে, মাইনাছ 8ক আমি এনেকৈ লিখিব পাৰি প্লাছ মাইনাছ 8। এতিয়া কম্পেয়াৰ কৰি চোৱা এইটোৰ লগত, মই আকৌ ইয়াত লিখি আছোঁ ধৰা এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি। এতিয়া চোৱা, ইয়াত এৰ মান কিমান? চোৱা, এ এক্স স্কোয়াৰ আগত থাকে, গতিকে ইয়াত এক্স স্কোয়াৰ আগত কি আছে? 1 আছে, একো নাই মানে 1 আছে, এৰ মান 1। চোৱা, বি কাৰ আগত থাকে? বি থাকে এক্সৰ আগত। চোৱা, এক্সৰ আগত কি আছে? মাইনাছ 2, বিৰ মান মাইনাছ 2, বিৰ মান মাইনাছ 2। আৰু চোৱা, চি প্লাছ হৈ মাইনাছ 8 আছে, গতিকে চিৰ মান কিমান? চিৰ মান মাইনাছ 8। বুজি পাইছা? এতিয়া আমি আগৰ ভিডিঅ'টোত শিকিছিলোঁ যে এটা দ্বিঘাত বহুপদৰ দুটা শূন্য থাকিলে শূন্য দুটা কি হয়? কি বুলি ধৰিছিলোঁ আমি? আলফা আৰু বিটা বুলি ধৰিছিলোঁ। গতিকে এই দ্বিঘাত বহুপদটোৰ দুটা শূন্য থাকিব, কি কি? আলফা আৰু বিটা। বুজি পাইছা? তাৰপিছত আমি শূন্য দুটাৰ যোগফল কি হয় এইটো শিকিছিলোঁ, মানে শূন্য আৰু হহকৰ মাজত যিটো সম্পৰ্ক সেইটো শিকিছিলোঁ। চাই লোৱা, কি হয় শূন্য দুটাৰ যোগফল? এই দ্বিঘাত বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা থাকিলে শূন্য দুটাৰ যোগফল মানে আলফা প্লাছ বিটা। আলফা প্লাছ বিটা কাৰ ইকুৱেল হয়? মাইনাছ বি বাই এৰ ইকুৱেল হয়। চ' আমি শূন্য নোলোৱাকৈ ডাইৰেক্ট শূন্য দুটাৰ যোগফল উলিয়াব পাৰোঁ। মাইনাছ বি বাই এ কৰি দিলে শূন্য দুটাৰ যোগফল উলিয়াই যায়। বুজি পাইছা? এতিয়া চোৱা, ইয়াত বিটো কি? মাইনাছ বি। চোৱা, মাইনাছটোতো এইটো সূত্ৰৰ মাইনাছ। চোৱা, বি কাৰ আগত আছে? বি আছে এক্সৰ আগত। চোৱা, এই মাইনাছটোতো কাৰ আগত আছে? এক্সৰ আগত আছে, গতিকে বিক কোৱা হ'ব এক্সৰ হহক। বিক কি কোৱা হ'ব? এক্সৰ হহক। বুজি পাইছা? এতিয়া চোৱা, ইয়াত এ কাৰ আগত আছে? এ চোৱা কাৰ আগত থাকে? এক্স স্কোয়াৰৰ আগত থাকে। ইয়াত এৰ মান 1, চোৱা এক্স স্কোয়াৰৰ আগত আছে, গতিকে এ কাৰ হহক? এ হ'ল এক্স স্কোয়াৰৰ হহক। এ হ'ল এক্স স্কোয়াৰৰ হহক। বুজি পাইছা এইখিনিলৈকে? আকৌ আমি দেখা পাইছিলোঁ যে শূন্য দুটাৰ পূৰণফল, এইটো আমি শূন্য দুটাৰ যোগফল কৰিলোঁ। শূন্য দুটাৰ যোগফল মাইনাছ বি বাই এৰ ইকুৱেল হয়। আৰু শূন্য দুটাৰ পূৰণফল মানে আলফা ইনটু বিটা কাৰ ইকুৱেল হয়? চি বাই এৰ ইকুৱেল হয়। ইয়াত চোৱা, চি কি? চিৰ মান মাইনাছ 8। আমি জানো সংখ্যা এটা এক্সট্ৰাকৈ থাকিলে তাক ধ্ৰুৱক বুলি কোৱা হয়, গতিকে চি হ'ল ধ্ৰুৱক পদ, চিক কোৱা হয় ধ্ৰুৱক পদ। আৰু ইয়াতো চোৱা এ আছে, গতিকে এ এক্স স্কোয়াৰৰ হহক। এ হ'ল এক্স স্কোয়াৰৰ হহক। এ হ'ল এক্স স্কোয়াৰৰ হহক। বুজি পাইছে? মানে এইটোক আমাৰ কি কৰিব দিছে? প্ৰথমে শূন্য উলিয়াব দিছে, তাৰপিছত যে শূন্য দুটাৰ যোগফল মাইনাছ বি বাই এৰ ইকুৱেল হয় আৰু শূন্য দুটাৰ পূৰণফল যে চি বাই এৰ ইকুৱেল হয়, সেইটো আমাক সত্যাপন কৰিব দিছে। বুজি পাইছা? গতিকে এইখিনি তোমালোকে প্ৰথমে নোট কৰি লোৱা। এতিয়া আমি দ্বিঘাত বহুপদটোৰ শূন্য উলিয়াম। চাই লোৱা, এই বহুপদটোৰ শূন্য উলিয়াবলৈ হ'লে কি কৰিব লাগিব? এই বহুপদটোক শূন্যৰ ইকুৱেল কৰিব লাগিব। চাই লোৱা কেনেকৈ আমি শূন্য উলিয়াম। বহুপদটো কি আছে? এক্স স্কোয়াৰ মাইনাছ 2x মাইনাছ 8, এইটোক শূন্যৰ ইকুৱেল কৰিব লাগিব। এতিয়া চোৱা, আমাৰ এ পূৰণ চি কৰিব লাগিব, মানে ফাৰ্ষ্টৰ সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগিব। চ' ইয়াত কিমান আছে? 1 ইনটু 8, মানে 1 8 গুণ 8। বুজি পাইছা? ফাৰ্ষ্টৰ সংখ্যা আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিলোঁ, কিমান হ'ল? 8। এতিয়া আমাৰ চাব লাগিব আৰু এনেকুৱা দুটা সংখ্যা আছে নেকি যে পূৰণ কৰি 8 মিলাব পাৰি?
তোমালোকে ক'বা আছে ছাৰ কি হয় 4 2 গুণ 8 হয় হয়নে নহয় 4 2 গুণ আকৌ 8 হয় এতিয়া আৰু দুটা সংখ্যা আছে নেকি আৰু দুটাও সংখ্যা আছে নেকি যে পূৰণ কৰি 8 হয় আৰু সংখ্যা নাই এতিয়া চোৱা আমাৰ কি কৰিব লাগিব এই দুটা সংখ্যা আৰু এই দুটা সংখ্যা চাব লাগিব কি চাব লাগিব চোৱা এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি আমি মাজৰ সংখ্যা মানে 2 মিলাব পাৰি নেকি বা এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি এই মাজৰ সংখ্যা 2 মিলাব পাৰি নেকি চাই লোৱা প্ৰথমে আমি এই দুটা সংখ্যা চেক কৰিম চোৱা প্ৰথমে যদি আমি যোগ কৰো 1 + 8 এই দুটাক যোগ কৰিলে কিমান হয় 9 আমাৰ মিলাব লাগে 2 গতিকে এটো নহব এতিয়া আমি বিয়োগ কৰি চাও কি হ'ব 8 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় 7 আমাৰ কিমান মিলাব লাগে 2 মিলাব লাগে গতিকে নহব এটো মানে এইটো কেনসেল হৈ যাব বুজি পাইছা এতিয়া চোৱা এই দুটাৰ ক্ষেত্ৰত চোৱা প্ৰথমে আমি যোগ কৰিম 4 ৰ লগত 2 যোগ কৰিলে কিমান হয় 6 হয় মিলাব লাগে 2 গতিকে এইটো নহব যোগ কৰিলে নহব বিয়োগ কৰি চোৱা 4 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 2 হয় আৰু আমাৰ মিলাব লাগে 2 গতিকে এইটো আমি কেনেকৈ মিলাব পাৰিম 4 ৰ পৰা 2 বিয়োগ কৰিব লাগিব বুজি পাইছা মানে এতিয়া আমি 2 ৰ ঠাইত কি লিখি দিম 4 - 2 চাই লোৱা x স্কয়াৰ মাইনাস 2 ৰ ঠাইত আমি কি লিখিম 4 - 2 ব্ৰেকেট দি x লিখিব লাগিব বুজি পাইছা সো এইটোৱে হয় আকৌ 4 - 2 কৰিলে 2 এ হ'ব তাৰ পিছত কি আছে -8 = 0 এতিয়া আমাৰ ব্ৰেকেটটো ওপেন কৰিব লাগিব x স্কয়াৰ মাইনাস 4 ৰ আগত কি চিন আছে প্লাস মাইনাস প্লাস -4 ইনটু x কৰিব লাগিব এতিয়া চোৱা মাইনাসে মাইনাসে প্লাস 2 ইনটু x আছে আৰু ইয়াত -8 = 0 এতিয়া চোৱা কি কৰিবা এই দুটা আৰু এই দুটাৰ পৰা কমন ল'ব লাগিব এতিয়া কমন কেনেকৈ লয় চাই লোৱা প্ৰথমে আমাৰ সংখ্যা চাব লাগিব ইয়াত কি আছে 1 আছে ইয়াত কি আছে 4 আছে সো এনেকুৱা কোনো সংখ্যা আছে নেকি যে দুইটা হৰণ যায় এনেকুৱা কোনো সংখ্যা নাই বুজি পাইছা তাৰ পিছত চোৱা চলক চাব লাগিব ইয়াত চোৱা x স্কয়াৰ আছে ইয়াত আছে x গতিকে ইয়াতো x আছে ইয়াতো x আছে গতিকে x কমন আহিব সো কমন লোৱাৰ পিছত কি কৰিবা ব্ৰেকেট দিবা ব্ৰেকেট দি কি কৰিবা চোৱা এই x ৰ লগত কি পূৰণ কৰিলে x স্কয়াৰ হয় তোমালোকে ক'বা x পূৰণ কৰিলে x স্কয়াৰ হয় মানে ইয়াত হ'ব x বুজি পাইছা তাৰ পিছত ইয়াত চোৱা এইটো চিন কেনেকৈ আহিব ইয়াৰ আগত কি চিন আছে প্লাস চিন আছে প্লাসে মাইনাসে মাইনাস এতিয়া আকৌ এইটো মিলাব লাগিব x ৰ লগত কি পূৰণ কৰিলে 4x হয় x ৰ লগত 4 পূৰণ কৰিলে 4x হয় হয়নে নহয় গতিকে এই দুটা হৈ গ'ল এতিয়া ইয়াত প্লাস আছে প্লাস চিন দিলো এতিয়া আকৌ এই দুটাত চাব লাগিব প্ৰথমে সংখ্যা চাব লাগিব সো ইয়াত 2 আছে আৰু ইয়াত 8 আছে এতিয়া চোৱা এনেকুৱা এটা সংখ্যা আছে নেকি যে দুইটাত হৰণ যায় আছে স্যাৰ কি আছে চোৱা 2 আছে 2 এইটোতো হৰণ যায় 2 এইটোতো হৰণ যায় গতিকে 2 কমন আহিব তাৰ পিছত আমাৰ চলক চাব লাগিব ইয়াত আছে x ইয়াত একো নাই গতিকে চলক কমন নাহে মানে অনলি 2 আহিব কমন লোৱাৰ পিছত কি কৰিবা ব্ৰেকেট দিবা এতিয়া চোৱা আমাৰ কি কৰিব লাগিব 2 ৰ লগত কি পূৰণ কৰিলে 2x হয় x পূৰণ কৰিলে 2x হয় 2 * x 2x বুজি পাইছা এতিয়া এইটো চিন কেনেকৈ আহিব প্লাসে মাইনাসে মাইনাস 2 ৰ লগত কি পূৰণ কৰিলে 8 হয় 2 ৰ লগত 4 পূৰণ কৰিলে 8 হয় = 0 বুজি পাইছা এতিয়া চোৱা ইয়াতো x - 4 আছে ইয়াতো x - 4 আছে গতিকে দুটা x - 4 আছে এটা x - 4 আহিব আৰু চোৱা ইয়াত আছে x ইয়াত আছে +2 এটা x + 2 আহিব বুজি পাইছা = 0 এতিয়া চোৱা এই দুটাৰ পূৰণফল 0 হ'ব কেতিয়া এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব ফৰ এক্সাম্পল চাই লোৱা দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হয় x * y = 0 এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব হয় x 0 হ'ব লাগিব নাইবা y 0 হ'ব লাগিব সো x ৰ মান আমি 0 বহালে কি হ'ব 0 * y 0 এ হ'ব বা x ৰ ঠাইত x এ ৰাখা y ৰ মান 0 বহাই দিয়া = 0 হ'ব x * 0 বুজি পাইছা গতিকে এই দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হ'ব হয় এইটো 0 হ'ব লাগিব নাইবা এইটো 0 হ'ব লাগিব বুজি পাইছা এতেকে
x মাইনাছ 4 এইটো 0 হ'ব লাগিব নাইবা x প্লাছ 2 এইটো 0 হ'ব লাগিব বুজি পাইছা এতিয়া চোৱা x ৰ মান ইয়াৰ পৰা কি ওলাব x ইকুৱেল 4 আৰু ইয়াৰ পৰা x ৰ মান কি ওলাব x ইকুৱেল -2 গতিকে আমি জানো দ্বিঘাত বহুপদৰ দুটা শূন্য থাকিব পাৰে আমি দুটা শূন্য পালো কি 4 আৰু -2 এতেকে আমি লিখি দিম নিৰ্ণয় শূন্য দুটা যি দুটা শূন্য নিৰ্ণয় কৰিব লাগে নিৰ্ণয় শূন্য দুটা কি 4 আৰু -2 এইখিনিলৈকে বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া আমি শূন্য আৰু সহকৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম চোৱা শূন্য আৰু সহকৰ মাজৰ সম্পৰ্কটো কি আছিল যে শূন্য দুটাৰ যোগফল শূন্য দুটা আলফা আৰু বিটা হলে শূন্য দুটাৰ যোগফল কি হ'ব আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কাৰ ইকুৱেল হয় -b/a ৰ ইকুৱেল হয় তাৰ পিছত কি আছিল শূন্য দুটাৰ পূৰণফল কি হ'ব আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল কাৰ ইকুৱেল হয় c/a ৰ ইকুৱেল হয় বুজি পাইছা এইখিনিলৈকে চোৱা এইটোৱেই শূন্য আৰু সহকৰ মাজৰ সম্পৰ্ক আৰু আমাক এইটোকে সত্যাপন কৰিব দিছে কি সত্যাপন কৰিব দিছে যে শূন্য দুটাৰ যোগফল যে -b/a হয় আৰু শূন্য দুটাৰ পূৰণফল যে c/a হয় এইটোক আমাক সত্যাপন কৰিব দিছে বুজি পাইছা এতিয়া চোৱা আমি সত্যাপন কৰিম সো আমি শূন্য দুটা কি পাইছো 4 আৰু -2 গতিকে শূন্য দুটাক আমি আলফা আৰু বিটা বুলি ধৰি লম এইটোক আলফা বুলি ধৰিলো আৰু এইটোক বিটা বুলি ধৰিলো সো এনেকে লিখিব নালাগে এইটো আলফা আৰু এইটো বিটা আমি মনে মনে ধৰিলেই হ'ল এতিয়া আমি সত্যাপন কৰিম শূন্য দুটাৰ যোগফল আমি আখৰেৰে লিখিব নালাগে শূন্য দুটাৰ যোগফল আমি ডাইৰেক্ট এনেকে যোগ কৰি দিম এইটোৱে শূন্য দুটাৰ যোগফল বুজায় বুজি পাইছা গতিকে আমি প্ৰথমে শূন্য দুটা যোগ কৰিম আলফা প্লাস বিটা সো আলফাৰ মান কিমান ধৰিছিলো 4 ধৰিছিলো প্লাস আছে প্লাস বিটাৰ মান কিমান -2 সো ইয়াত কিমান হ'ব 4 প্লাসে মাইনাসে -2 গতিকে 4 - 2 কিমান হ'ব 2 হ'ব বুজি পাইছা আমি শূন্য দুটা যোগ কৰি কিমান পালো 2 পালো মানে আলফা প্লাস বিটা কিমান পালো 2 পালো আকৌ চোৱা আলফা প্লাস বিটা কাৰ ইকুৱেল হয় -b/a ৰ ইকুৱেল হয় আলফা প্লাস বিটা 2 পালো আকৌ ইয়াত আলফা প্লাস বিটা -b/a ৰ ইকুৱেল হয় গতিকে আলফা প্লাস বিটা 2 হলে -b/a ও 2 হ'ব লাগিব তেতিয়াহে সত্যাপন হ'ব বুজি পাইছা আলফা প্লাস বিটা 2 হলে -b/a ও 2 হ'ব লাগিব তেতিয়াহে সত্যাপন হ'ব চাই লোৱা গতিকে এতিয়া আমি এইটোক -b/a ৰ ইকুৱেল কৰি চাম যে -b/a কৰি চাম কৰি পেলাই 2 পাও নেকি চাই লোৱা -b/a চোৱা এই -2 সূত্ৰৰ মাইনাস চোৱা b ৰ মান ইয়াত কিমান আছে b ৰ মান কিমান আছে মই ফাৰ্ষ্টতেই লিখি দিছিলো ইয়াত চোৱা b ৰ মান কিমান আছে b হৈছে x ৰ আগত যেটো সংখ্যা থাকে হেতু হল b b ৰ মান কিমান আছে -2 সো এইটো সূত্ৰৰ মাইনাস b ঠাইত আমাৰ বহাব লাগিব -2 দুটা মাইনাস একেলগত আছে ব্ৰেকেট দি দিম সো এৰ মান কিমান আছে এৰ মান চোৱা এইটো এৰ মান আছে 1 এতিয়া চাই লোৱা কি হ'ব ইয়াত মাইনাসে প্লাস এইটো আকৌ আৰু কৰিব নালাগে আমি ইয়াতেই ৰাখি দিম সো এইটো কি হয় মাইনাসে প্লাস 2 ডিভাইডেড বাই 1 মানে 2/1 মানে 2 এ হয় সো আলফা প্লাস বিটা আমি 2 পালো -b/a কৰিলেও 2 এ হয় বুজি পাইছা এতিয়া খালি আমাৰ ইয়াত লিখি দিব লাগিব -2 টো এইটো সূত্ৰৰ মাইনাস এতিয়া চোৱা এই -2 কাৰ হহক -2 কাৰ আগত আছে x ৰ হহক -2 x ৰ হহক বুজি পাইছা ইয়াত ব্ৰেকেট দিব লাগিব সো এইটো সূত্ৰৰ মাইনাস এই -2 হল x ৰ হহক আৰু 1 কাৰ হহক 1 হল সো 1 x স্কয়াৰৰ আগত আছে 1 হল x স্কয়াৰৰ হহক গতিকে সত্যাপন হৈ গল এটা বুজি পাইছা এইখিনিলৈকে এতিয়া আমি আকৌ আলফা ইনটু বিটা কৰি চাম so again alpha into beta মানে শূন্য দুটা পূৰণ কৰিম 4 into -2 কিমান হয় 4 2 গুণ 8 প্লাসে মাইনাসে -8
গতিকে চোৱা আলফা ইনটু বিটাৰ মান আমি -8 পালোঁ আকৌ আলফা ইনটু বিটা কাৰ ইকুৱেল হয় চি বাই এৰ ইকুৱেল হয় মানে আলফা ইনটু বিটা -8 হ'লে চি বাই এও -8 হ'ব লাগিব তেতিয়াহে সত্যাপনটো হ'ব তেতিয়াহে শুদ্ধ হ'ব বুজি পাইছা গতিকে এতিয়া আমি এইটো চি বাই এ কৰি চাম চি বাই এ চোৱা চিৰ মান কিমান দ্বিঘাত বহুপদটোত চিৰ মান কিমান চিৰ মান -8 চাই লোৱা ইয়াত এৰ মান 1 বিৰ মান -2 চিৰ মান -8 এনেকৈ লিখিব নালাগে বুজি পাইছা আমি ডাইৰেক্টলি ইয়াৰ পৰাই ক'ব পাৰি চিৰ মান কিমান চিৰ মান -8 চিৰ মান -8 এৰ মান কিমান 1 চোৱা ইয়াত খালি আমাৰ লিখিব লাগিব চোৱা এইটোৱে হৈছে নে নাই আলফা ইনটু বিটা -8 পালোঁ চি বাই এ কৰিলোঁ -8/1 মানে -8 হয়নে নহয় গতিকে চোৱা ইয়াত -8 কাৰ সহগ সৰি -8 সহগ নহয় -8 হ'ল ধ্ৰুৱক পদ গতিকে ইয়াত লিখি দিব লাগিব -8 ধ্ৰুৱক পদ ধ্ৰুৱক পদ ইয়াত আকৌ মাইনাছ লিখিব নালাগে যেনেকৈ এইটো মাইনাছ লিখিলোঁ এইটো মাইনাছ সূত্ৰৰ মাইনাছ চ' এইটো চি মানেই -8 বুজি পাইছা গতিকে এই -8টো হ'ল ধ্ৰুৱক পদ আৰু 1 কি 1 হ'ল এক্স স্কোৱাৰৰ সহগ খালি এইখিনি লিখি দিব লাগিব বুজি পাইছা গতিকে অংক ফিনিছ বুজি পাইছা এইখিনিলৈকে গতিকে এইখিনিয়েই অংক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ